DLED অনলাইন কাউন্সেলিঙত এপ্লাই প্ৰচেছটো চলি আছে আমি কেনেকৈ এপ্লাই কৰিব লাগে আমি আগৰ ভিডিঅ'টোত আপোনালোকক জনাই দিছোঁ আপোনালোকে সেই ভিডিঅ'টো যদি চোৱা নাই বা কেনেকৈ এপ্লাই কৰিব লাগে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ সেইটো প্ৰচেছত এপ্লাই কৰক তাত এটা বস্তু বহুতৰে ভুল হৈছে কি ভুল হৈছে TEI অৰ্থাৎ টিচাৰ এডুকেশ্যন ইনষ্টিটিউচনৰ যিবিলাক আছে তাৰে ভিতৰত যিকোনো মানে কি হ'ল ফাৰ্ষ্ট প্ৰিফাৰেন্স বেলেগ দিয়া গ'ল বা সেকেন্ড প্ৰিফাৰেন্স বেলেগ দিয়া গ'ল বা তেনেকুৱা ধৰণৰ ভুল যিখিনি হৈছিলে সো সেই ভুলখিনি কেনেকৈ ঠিক কৰিব বা শুধৰাব গতিকে এই ভিডিঅ'টো চাওক অকণমান সময় লাগিব 2-3 মিনিট আপোনালোকে প্ৰতিটো মানে সমস্যাৰ সমাধান পাব প্ৰথম অৱস্থাত যদিহে আপোনালোকে কি কৰিলে ধৰি লওক XYZ এজন কেণ্ডিডেট তেওঁ কি কৰিলে প্ৰথমতে এপ্লাই কৰিছে কাইলে সো তেওঁ কালি যেতিয়া এপ্লাই কৰিছিল তেতিয়া তেওঁ কি কৰিছিলে BTC ৰঙিয়াত এপ্লাই কৰিছিল এখন ইনষ্টিটিউটত তেওঁ এপ্লাই কৰিছিল এড অপচনটো বহুতৰে ক্ষেত্ৰত আহা নাছিলে কিহৰ কাৰণে এটা টেকনিক্যাল কিবা এটা ফল্ট হ'ব পাৰে এড অপচনটো নাই অহা পিছত সেই সমস্যাটোৰ সমাধান হৈ গৈছিল কিন্তু যিসকলে একেবাৰে প্ৰথমে কৰিছিল এড অপচনটোৰ ক্ষেত্ৰত তেওঁলোকৰ এটা সমস্যা আহিছিল তেনে ক্ষেত্ৰত কি কৰিব খুব সহজে মই এটা উপায় দি আছো যদি যি কোনো ধৰণৰ যদি আপোনালোকৰ এপ্লাই কৰা ক্ষেত্ৰত বা এই গোটেই প্ৰচেছটোত যদি কিবা ভুল হৈছে এটাই সমাধান আছে সেই সমাধানটো আপোনালোকক দি আছো আৰু এই স্ক্ৰিনত আপোনালোকে যেটো মোবাইল নম্বৰ দেখিছে 8638900879 এই নম্বৰটোত আপোনালোকে ফোন কৰিব লাগিব দাদা এজনক আপোনালোকে ফোন কৰিব লাগিব এটো অফিচিয়েল নম্বৰ হয় SCRT ৰ ফালৰ হেল্পলাইন সো তেখেতে যেতিয়া ফোনটো ধৰিব তাত আপুনি আপোনাৰ প্ৰবলেমটো মেনশন কৰিব লাগিব আৰু এটা চাব লাইনটো বিজি পাব 2-3টা নম্বৰেৰে অকনমান সময় চেষ্টা কৰি থাকিব লাগিব 10-15 মিনিট আপোনালোকে চেষ্টা কৰাৰ পিছত ফোনটো লাগিব বা ইমেইল এড্ৰেছ এটা দিয়া আছে যদি ফোনত সহাৰি নাপায় মেইল কৰিব মেইল কৰাতকে কিন্তু ফোনত যেটো সহাৰি হেতু ইনস্ট্যান্ট লাভ কৰিব আপোনালোকে খুব কম সময়ৰ ভিতৰত আপোনালোকে যেটো প্ৰবলেমৰ সলভ হৈ গল মানে আপোনালোকৰ সলভ কৰাই দিব ওকে আমি কি কৈ আছিলো এতিয়া প্ৰথমতে এই নম্বৰটো আপোনালোকে স্ক্ৰিনশ্বট লৈ লওক এতিয়া আমি কৈ আছিলো যে ইনষ্টিটিউট এখন সিলেক্ট হৈ গল এতিয়া বাকিখিনি কি কৰিব সো এনেকুৱা এজন ক্যান্ডিডেটৰ হৈছে আৰু কেবাজনৰ ক্যান্ডিডেটৰ এই সমস্যাটো হৈছে সেইভাবে এই ভিডিওটো নিৰ্মাণ কৰা হল যে তেখেতে কি কৰিছিলে এই এখন ইনষ্টিটিউট সিলেক্ট কৰা হৈছিল এই ক্ষেত্ৰৰ সো বাকি দুখন অপচন আহা নাছিলে তেতিয়া সো আমি ফোন যেতিয়া কৰিলো ফোন কৰি যেতিয়া কথাটো জনালো যে এনেকুৱা এড অপচনটো আহা নাছিলে সো এতিয়া কি কৰিব লাগিব তেখেতে পাৰ্সোনাল ডিটেইলছখিনি বিচাৰিলে পাৰ্সোনাল ডিটেইলছ মানে আপোনালোকৰ যেটো মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ সেই দুটা ডিটেইলছ আপোনালোকৰ নাম আৰু ডিটেইলছখিনি ললে লোৱাৰ পিছত কলে যে আধা ঘণ্টাৰ ভিতৰত তেওঁ কলে যে আমি এড অপচনটো আকৌ আপোনালোকক দিম আপোনালোকে ৰি-এপ্লাই কৰিব পাৰিব মানে আকৌ যেতিয়া আপোনালোকে লগইন কৰিব আপোনালোকে নিজৰ সেকেন্ড প্ৰিফাৰেন্স এই যে এড অপচনটো চাওক এই ইয়াতে এড অপচনটো নাছিলে কিন্তু এড অপচনটো আহি গৈছে তাৰ পিছত তেখেতে সেকেন্ড থাৰ্ড এনেকে ফোৰ্থ চাৰিখন সিলেক্ট কৰিব পাৰিলে যিকেইখন আছে আৰু ডিস্ট্ৰিক্টৰ ভিতৰতহে এপ্লাই কৰিব পাৰে দেই যিখন ডিস্ট্ৰিক্টৰ এগেইনষ্টত নাম আহিছে বহুতে সুধি আছিল যে আন ডিস্ট্ৰিক্টত এপ্লাই কৰিব বিচাৰো যেহেতু প্ৰাইভেট ইনষ্টিটিউট নাই কিবা কিন্তু চাওক তাত বেলেগ ডিস্ট্ৰিক্টত এপ্লাই কৰা কোনো অপচনে নাই আৰু যেহেতু আপুনি সেই ডিস্ট্ৰিক্টখনৰ পৰাৰ মানে সেই ডিস্ট্ৰিক্টখনতে আপোনাৰ মেৰিট লিষ্টত নাম ওলাইছে গটিকে তেনে ক্ষেত্ৰত মই জনাত এই গোটেই কথাখিনিত যদি আন ডিস্ট্ৰিক্টত আহে মই নাজানো যদি পাৰে কিন্তু খুব সম্ভৱ যেতিয়া আমি অনলাইন পোৰ্টেলত যেতিয়া আমি দেখিলো গোটেই প্ৰসেছখিনি কিন্তু অনলাইনত নাই সেই সিস্টেমটো আপোনালোকে হেল্পলাইন নম্বৰত এবাৰ ফোন কৰি কনফাৰ্ম হৈ ল'ব পাৰে গোটেই কথাখিনি কিন্তু তাতে এড অপচনত ডিস্ট্ৰিক্ট চেঞ্জ কৰা কোনো অপচন নাই আপোনালোকে যদি ইনষ্টিটিউট এখন দিছিলে তেখেতৰ ক্ষেত্ৰত বাকি তিনিখন তেখেতে এড কৰাই ললে তাৰ পিছত তেখেতে আকৌ সাবমিট কৰিলে আৰু বহুতৰে ক্ষেত্ৰত এনেকুৱাকে আহিছে লগইন কৰিব পৰা নাই লগইন কৰিব কিয় পৰা নাই আপোনালোকৰ মোবাইল নম্বৰটো সাগে ভুল হৈ আছে যেটো মোবাইল নম্বৰলে এপ্লাই কৰিছিলে সেই মোবাইল নম্বৰটোৱে লাগিব কিন্তু দেই আন মোবাইল নম্বৰে যদি এপ্লাই কৰে ইৰৰ বুলি আহিব আৰু ডেট অফ বাৰ্থটো কোনোবা ক্ষেত্ৰত ভুল হ'ব পাৰে হেতু আপোনালোকে চাই ল'ব এই গোটেইখিনি কথা আৰু কিবা সমস্যা পালে এই যেটো নম্বৰ দিছো এই নম্বৰটোত যেতিয়া আপোনালোকে ফোন কৰিব আপোনালোকৰ মানে প্ৰবলেমখিনি সলভ হৈ যাব ভিডিওটো ইম্পৰ্টেন্ট আছিল কিহৰ কাৰণে বহুতৰে ভুল হৈছে গটিকে আমি প্ৰায় ডিএলএডৰ ক্ষেত্ৰত এপ্লাই কৰাৰ গোটেই প্ৰসেছটো লৈকে সমস্যাখিনি গোটেইখিনি আপোনালোকক জনাই দিলো বাকি নেক্সট এডমিশনৰ প্ৰসেছ বা আন ডিটেইলছ সমূহ জানিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সন্ধিয়া লৈকে তেনেকুৱা ৰিলেটেড ভিডিও এটা দি দিম আপোনালোকে আমাৰ চেনেলটোতে পাব আৰু এডিআৰিৰ ক্ষেত্ৰতো আমাৰ চেনেলত যথেষ্ট সংখ্যক ভিডিও ইতিমধ্যে আপলোড কৰা হৈছে
আৰু আপোনালোকে যদি গভৰ্ণমেণ্ট জবৰ প্ৰিপাৰেশ্যন কৰি আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গ্ল'বেল জ্ঞান এছামিছত আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছে ফেচবুকত যদি ভিডিঅ'টো চাই আছে তেন্তে ডেফিনেটলি আপোনালোকে ফেচবুক পেজটো লাইক কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এড অপশ্যনত আপোনালোকৰ হেল্পলাইন নম্বৰত ফোন কৰিব লাগিব তাৰপিছত এড অপশ্যনটো আহি যাব ভিডিঅ'টোত ইমানেই আছিল ধন্যবাদ শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় অসম